জলাঞ্জলি দিছে বিজেপি দলে কেৱল শক্তি লাগে বিজেপি শক্তিৰ বাবে দলৰ নীতি আদৰ্শক জলাঞ্জলি দিছে যি দলত নীতি আদৰ্শ নাই সেই দলৰ পতন হ'বই বুলি মন্তব্য কৰিছে এবাৰ ৰফিকুল ইছলামে বিজেপিৰ বিৰুদ্ধে ৰফিকুল ইছলামে হৰপ হৈ পৰা পৰিলক্ষিত হৈছে আৰু বিজেপিৰ যি পুৰণি সংঘাত চলি আছে সেই সংঘাতক লৈ কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে ৰফিকুল ইছলামে আমি লৈ আহিছো সবিশেষ খবৰ এবাৰ বিজেপিৰ বিৰুদ্ধে হৰপ ৰফিকুল ইছলাম নীতি আদৰ্শক জলাঞ্জলি দিছে বিজেপিয়ে দলৰ কোনো নীতি আদৰ্শ বিজেপিয়ে নামানি বুলি মন্তব্য কৰিছে আৰু দলৰ নীতি আদৰ্শ নামানি অন্য দলৰ লোকক যোগদান কৰাইছে বিজেপি যেহেতু বিজেপিত বিভিন্ন সময়ত অন্য দলৰ পৰা লোকসকলে যোগদান কৰি আছে সেই সন্দৰ্ভতো হৰপ হৈ পৰা পৰিলক্ষিত হৈছে ৰফিকুল ইছলামে অন্য দল ভাঙি নিজ দললৈ লৈ গৈছে লোকসকলক বিজেপিয়ে যি দলত নীতি আদৰ্শ নাই সেই দলত পুৰণিৰ সংঘাত হ'বই 2011 পৰা 2016 চনলৈ অসমত মাত্ৰ 5 জনহে বিধায়ক আছিল বিজেপিৰ এই মন্তব্য ৰফিকুল ইছলামৰ দলত এনে সংঘাত চলি থাকিলে পুনৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি যাব বিজেপি শক্তি প্ৰদৰ্শনৰ বাবে অসৎ পন্থা অৱলম্বন কৰিছে বিজেপিয়ে বিজেপিৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে এবাৰ ৰফিকুল ইছলামে কেৱল বিজেপিক শক্তি লাগে শক্তি প্ৰদৰ্শনৰ বাবে অন্য দলৰ পৰা লোকসকলক তেওঁলোকে লৈ গৈ আছে অন্য দলত ভাঙনৰ সৃষ্টি কৰি নিজৰ দললৈ লৈ গৈ আছে দলৰ কোনো নীতি আদৰ্শ নামানে বিজেপিয়ে আৰু যাৰ বাবে পুৰণি সংঘাতে দেখা দিছে বিজেপিৰ যি অন্তঃকণ্ডল সেই অন্তঃকণ্ডলে দলটোলৈ বিপদ মাতিব বুলি মন্তব্য কৰিছে এবাৰ ৰফিকুল ইছলামে আৰু যি দলৰ নীতি আদৰ্শ নাই সেই দলত পুৰণি সংঘাত হ'বই বুলি মন্তব্য কৰিছে ৰফিকুল ইছলামে 2011 পৰা 16 লৈ অসমত মাত্ৰ 5 জনহে বিজেপিৰ বিধায়ক আছিল বুলি মন্তব্য ৰফিকুল ইছলামৰ এই মুহূৰ্তত ৰফিকুল ইছলামৰ মন্তব্য আহি পৰিছে মন্তব্য শুনক বিজেপিৰ ভিতৰ চৰৰ কথা বতৰা ক'বলৈ খুব বেছি নাই এইটো তেখেতসকলৰ দলৰ আভ্যন্তৰীণ কথা গতিকে বাহিৰৰ পৰা আমি খুব বেছি কোৱাৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ তথাপি যেহেতু আপোনালোকে প্ৰশ্ন কৰিছে মই ভাবোঁ ইয়াৰ সঠিক উত্তৰটো বিজেপিৰ নেতাকৰ্মীসকলে দিব পাৰিব আৰু পুৰণি এটা সংঘাত যে বিজেপিত আছে এই কথাটো স্পষ্ট হৈছে কাৰণ বিজেপিত বহুবাৰ এই কথা বতৰাবিলাক উত্থাপন হৈ আহিছে যে পুৰণি বিজেপি যিসকল সেইসকলে মানে উচিত সন্মান পোৱা নাই তেখেতসকলে বা নতুন যিসকল বিজেপিত গৈছে সোমাইছে সেইসকলৰ দপদপনি বেছি বিজেপিত এই কথা বতৰাবিলাক সময় সময় ওলাই থাকে আৰু তাৰে বিস্ফোৰণ হৈ আছে আৰু এইটো স্বাভাৱিক কথা বিজেপি দল কি আছিল বিজেপিত 5 জন বিধায়ক আছিল বিজেপিত অসমত 2011 পৰা 16 লৈকে 5 জন বিধায়ক বিজেপিৰ এতিয়া বিজেপি চৰকাৰ যোৱা দুটা ট্ৰামৰ পৰা বিজেপি চৰকাৰ হৈ আছে আৰু তেখেতসকলে নীতি আদৰ্শক জলাঞ্জলি দি অন্যান্য দলৰ মানুহবিলাক মানে ভাঙি চিঙি তেখেতসকলে দলত নি আছে গতিকে যি দলত নীতি আদৰ্শৰ প্ৰতি সিমান এটা ইম্পৰ্টেঞ্চ নাই মানে শক্তি লাগে তেখেতসকলক গতিকে তেনে এটা দলতো বিস্ফোৰণ হোৱাটো স্বাভাৱিক কথা আৰু মই ভাবোঁ এইটোৱে এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে তেখেতসকলৰ মাজত সংঘাত আৰু এই সংঘাতটো যদি এনেকৈ চলি থাকে বিজেপি আকৌ সেই জাগাত যাবলৈ বেছি টাইম নালাগে বিজেপি নাই ইয়াৰ ইমান বিশ্লেষণ মই কৰিব নোৱাৰোঁ এইখিনিতো বিজেপিৰ দলৰ ভিতৰৰ পৰা আপোনালোকে সঠিক উত্তৰ পাব যে কিহৰ কাৰণে তেখেতসকলৰ বিস্ফোৰণ হৈ আছে কিহৰ কাৰণে এই ঘটনাবিলাক ঘটি আছে গতিকে ইয়াৰ সঠিক উত্তৰটো তেখেতসকলে দিব পাৰিব বাহিৰৰ পৰা আমি আৰু এই কথা বতৰাবিলাক ইমান কোৱা ঠিক নহয় তো এটা কথা স্পষ্ট নীতি আদৰ্শ জলাঞ্জলি দি বেলেগ দলৰ পৰা ভাঙি চিঙি কাটি শক্তি প্ৰদৰ্শন কৰাৰ কাৰণে শক্তি আহৰণৰ কাৰণে অসৎ ৰাস্তা অৱলম্বন কৰিলে এটা সময়ত বিপদ অনিবাৰ্য হয় আৰু সেইটোৱে হয়তো লক্ষণ বিজেপিত দেখা দিছে ভাল লক্ষণ নহয় চাওক বিজেপিৰ ভিতৰ চৰৰ কথা বতৰা ক'বলৈ খুব বেছি নাই এইটো তেখেতসকলৰ দলৰ আভ্যন্তৰীণ কথা গতিকে বাহিৰৰ পৰা আমি খুব বেছি কোৱাৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ তথাপি যেহেতু আপোনালোকে প্ৰশ্ন কৰিছে মই ভাবোঁ ইয়াৰ সঠিক উত্তৰটো বিজেপিৰ নেতাকৰ্মীসকলে দিব পাৰিব আৰু পুৰণি এটা সংঘাত যে বিজেপিত আছে এই কথাটো স্পষ্ট হৈছে কাৰণ বিজেপিত বহুবাৰ এই কথা বতৰাবিলাক উত্থাপন হৈ আহিছে যে পুৰণি বিজেপি যিসকল সেইসকলে মানে উচিত সন্মান পোৱা নাই তেখেতসকলে বা নতুন যিসকল বিজেপিত গৈছে সোমাইছে সেইসকলৰ দপদপনি বেছি বিজেপিত এই কথা বতৰাবিলাক সময় সময় ওলাই থাকে আৰু তাৰে বিস্ফোৰণ হৈ আছে আৰু এইটো স্বাভাৱিক কথা বিজেপি দল কি আছিল বিজেপিত 5 জন বিধায়ক আছিল বিজেপিত অসমত 2011 পৰা 16 লৈকে 5 জন বিধায়ক বিজেপিৰ এতিয়া বিজেপি চৰকাৰ যোৱা দুটা ট্ৰামৰ পৰা বিজেপি চৰকাৰ হৈ আছে আৰু তেখেতসকলে নীতি আদৰ্শক জলাঞ্জলি দি অন্যান্য দলৰ মানুহবিলাক মানে ভাঙি চিঙি তেখেতসকলে দলত নি আছে গতিকে যি দলত নীতি আদৰ্শৰ প্ৰতি সিমান এটা ইম্পৰ্টেঞ্চ নাই
মানে শক্তি লাগে তেখেতসকলক। গতিকে তেনে এটা দলতো বিস্ফোৰণ হোৱাটো স্বাভাৱিক কথা। আৰু মই ভাবোঁ এইটোৱে এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে তেখেতসকলৰ মাজত সংঘাত, আৰু এই সংঘাতটো যদি এনেকৈ চলি থাকে বিজেপি আকৌ সেই জেগাত যাবলৈ বেছি টাইম নালাগে বিজেপি। নাই, ইয়াৰ ইমান বিশ্লেষণ মই কৰিব নোৱাৰোঁ। এইখিনিতো বিজেপিৰ দলৰ ভিতৰৰ পৰা আপোনালোকে সঠিক উত্তৰ পাব যে কিহৰ কাৰণে তেখেতসকলৰ বিস্ফোৰণ হৈ আছে, কিহৰ কাৰণে এই ঘটনাবিলাক ঘটি আছে। গতিকে ইয়াৰ সঠিক উত্তৰটো তেখেতসকলে দিব পাৰিব। বাহিৰৰ পৰা আমি আৰু এই কথা বতৰাবিলাক ইমান কোৱা ঠিক নহয়। তো এটা কথা স্পষ্ট, নীতি আদৰ্শ জলাঞ্জলি দি বেলেগ দলৰ পৰা ভাঙি চিঙি কাটি শক্তি প্ৰদৰ্শন কৰাৰ কাৰণে, শক্তি আহৰণৰ কাৰণে অসৎ ৰাস্তা অৱলম্বন কৰিলে এটা সময়ত বিপদ অনিবাৰ্য হয়।